অসম চৰকাৰ 2024 বৰ্ষৰ সাহিত্য বঁটা গোলাঘাট জিলাৰ বিশিষ্ট সাহিত্যিক প্ৰবীণ সাংবাদিক শিক্ষাবিদ পবিত্ৰ বৰবৰা বোকাখাতৰ মিনতি দলেলৈ সাহিত্যিক পেঞ্চন গোলাঘাট জিলাৰ একমাত্ৰ বিশিষ্ট কবি দিলীপ ফুকনলৈ অসমৰ জাতীয় জীৱনৰ এগৰাকী পুৰুধা বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ 93 সংখ্যক জন্মদিন 7 ডিচেম্বৰত অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠানৰ আয়োজন কৰি অসমৰ অসমীয়া আৰু থলুৱা ভাষাৰ চৰকাৰৰ নিৰ্বাচিত 28 গৰাকী সাহিত্যিকক অসম চৰকাৰৰ সাহিত্য বঁটা আৰু 3 গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰে। 2024 সাহিত্য বঁটা লাভ কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক প্ৰবীণ সাংবাদিক শিক্ষাবিদ পবিত্ৰ বৰবৰা বোকাখাতৰ বিশিষ্ট কবি লেখক মিনতি দলে সাহিত্যিক পেঞ্চন লাভ কৰে গোলাঘাট জিলাৰ বিশিষ্ট কবি দিলীপ ফুকনে। এই বঁটা গ্ৰহণ কৰে অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, উচ্চ শিক্ষা বিভাগৰ বিষয়াসকল, অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত আছিল। উল্লেখ্য যে এইবাৰ সাহিত্যিক পেঞ্চন লাভ কৰা 3 গৰাকীৰ ভিতৰৰ গোলাঘাট জিলাৰ বিশিষ্ট কবি দিলীপ কুমাৰ ফুকন, সাহিত্য বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক শিক্ষাবিদ পবিত্ৰ বৰবৰা মিনতি দলে আৰু সাহিত্যিক পেঞ্চন লাভ কৰা দিলীপ ফুকনক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগত বৰা, ৰঙামাটি শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ শইকীয়া, সম্পাদক মমী সবিতা বৰবৰা, আছুৰ উপসভাপতি অভিৱৰ্তন গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি নিতুল ৰাজখোৱা, গোলাঘাট জিলা ছাত্ৰ সন্থৰ সভাপতি মিণ্টু গগৈ, সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা আদিয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰোঁ, বিশেষকৈ যোৱা 2 দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণেৰে আমাৰ ভাষাটো কৰবাত নহয় কৰবাত বিকৃত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। যিবিলাক শব্দ গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল, সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায়। কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে, কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ, যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই, অসমৰ যি জাগাত অসমৰ বায়ুৰ গুণ নাই, য'ত অসমৰ পানীৰ গুণ নাই, তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক ক'বাত নহয় ক'ৰবাত নষ্ট কৰে। মই ভাবোঁ এটা ভাষাই আমাৰ বিৱৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ভাষাটোক নিৰ্মল কৰি ৰখা, ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব। ৰিপৰ্টাৰ লাইভ অসম।